এইফালেও ভাল একদম সবৰে ভাল তেতিয়ালে মোৰ লগত ধুনিয়াকৈ ডাঙৰ কৰি কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী ভাস্কৰ শৰ্মা একদম আজিৰ সভাত আমাৰ মাজত উপস্থিত আমাৰ তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা ডাঙৰীয়া মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া সকলোৰে সন্মানৰ সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া বলিন চেতিয়া ডাঙৰীয়া সুৰেন ফুকন ডাঙৰীয়া মাৰ্ঘেৰিটা সমষ্টিৰ সন্মানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া জিলা আয়ুক্ত ডাঙৰীয়া অৰুণজ্যোতি মৰাণ ডাঙৰীয়া ভদ্ৰেশ্বৰ মৰাণ ডাঙৰীয়া আনন্দ শৰ্মা ডাঙৰীয়া দিগন্ত শইকীয়া ডাঙৰীয়া কুশকান্ত বৰা ডাঙৰীয়া প্ৰেম তামাং ডাঙৰীয়া লক্ষ্য কোঁৱৰ ডাঙৰীয়া পুলক গোহাঁই ডাঙৰীয়া আমাৰ নৰ্থ ইষ্ট কোলফিল্ডৰ জেনেৰেল মেনেজাৰ মিয়াৰ ডাঙৰীয়া মনোজ ধানুৱাৰ ডাঙৰীয়া আইমাতৃসকল উপস্থিত ৰাইজ আৰু সুধীবৃন্দ আজি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ উপলক্ষে আমি ইয়াতে সমবেত হৈছো মাৰ্ঘেৰিটা সমষ্টিৰ গাঁও অঞ্চলৰ 16,603 গৰাকী আৰু পৌৰসভা এলেকাৰ 1,767 গৰাকী অৰ্থাৎ সৰ্বমুঠ 18,370 গৰাকী উদ্যমী মহিলাই আজি মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ 10,000 টকা চৰকাৰৰ পৰা লাভ কৰিব মই আপোনালোকক এই আঁচনিখনৰ বিষয়ে কেইআষাৰমান কথা ক'ব বিচাৰিম মই বেছি দীঘলকৈ এই কাৰণে নকওঁ যে আপোনালোকে চেকসমূহ লৈহে আজি ঘৰত যাব লাগিব নহলে ঘৰৰ মানুহে আকৌ সুধিব যে চেক ল'ব আহিছিলি চেক নাই দেখোন হয়নে নহয় সেইকাৰণে চেকটো লৈয়ে যাব লাগিব নে নালাগে নে নিদিলেও হ'ব আজি নিদিলেও হ'ব নেকি আজিতো চেক ল'বই লাগিব হয়নে নহয় যোৱা পৰহি দিনাখন আমি নলবাৰীত চেক দিছিলো যোৱাকালি আমি জাগিৰোডত চেক দিছিলো আৰু আজি আমি মাৰ্ঘেৰিটাত চেক দিম এই আঁচনিখনৰ লক্ষ্য কি আমাৰ অসমত যেতিয়াৰ পৰা আত্মসহায়ক গোট গঠন হ'ল তেতিয়াৰ পৰাই আমি সদায়ে গ্ৰুপক সহায় কৰিছিলো ৰিভলভিং ফাণ্ড দিয়া বেংকৰ পৰা লোন দিয়া আৰু চাওঁতে আমাৰ মহিলাসকলে বেংকৰ লগত পৰিচয় হ'ল মিটিং কৰা আৰম্ভ কৰিলে প্ৰসিডিং বুক লিখিব পৰা হ'ল আৰু বিভিন্ন সামগ্ৰী উৎপাদন কৰি আমাৰ মহিলাসকল বহুখিনি আগবাঢ়ি গ'ল আমাৰ অসমত 4 লাখ আত্মসহায়ক গোট আছে আৰু 4 লাখৰ এই গোটত 10 গৰাকীকৈ সদস্য সৰ্বমুঠ 40 লাখ আমাৰ আইমাতৃ মোৰ বাইদেউ এই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে চৰকাৰে আগবঢ়োৱা সহায় পৃষ্ঠপোষকতা সকলো লগ লাগি আজিলৈকে 8 লাখ মহিলাই বছৰত
1 লাখতকৈও অধিক টকা উপাৰ্জন কৰিব পাৰিছে মাজে সময়ে এই লাখপতি বাইদেউসকলক প্ৰধানমন্ত্ৰী ডাঙৰীয়ায়ো দিল্লীলৈ মাতিছে আমিও গুৱাহাটীলৈ মাতিছো আৰু আমাৰ এই উদ্যমী মহিলাসকলক আমি বিভিন্ন প্ৰকাৰে স্বীকৃতি দিবলৈ চেষ্টা কৰিছো আমাৰ মনত এটা পৰামৰ্শ আহিছিলে যে যদি 8 লাখ মহিলা লাখপতি হ'ব পাৰিছে চেষ্টা কৰিলে বাকি মহিলাসকলো লাখপতি বাইদেউ হ'ব পাৰিব নেকি সেই কাৰণে আমি এখন আঁচনি ললো যে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি এই আঁচনিখন আমি এই ধৰণে নিৰ্মাণ কৰিছো যে প্ৰথম বছৰ আমি মহিলাসকলক সিট মানি হিচাপে 10,000 টকা আগবঢ়াম 10,000 টকাৰে আমি আশা কৰিম যে মহিলাসকলে কিবা নহয় কিবা উৎপাদন বা ব্যৱসায়ৰ কাম হাতত ল'ব দ্বিতীয় বছৰত আমি এটা পৰীক্ষা কৰিম যে কিমান মহিলাই আমাৰ টকাটো ভাল কামত খৰচ কৰিলে আৰু কিমানে মোবাইল কিনিলে হয়নে নহয় কোনে কোনে মোবাইল কিনিব হাত দাঙকচোন ভাল কামত কোনে কোনে খৰচ কৰিব হাত দাঙক বাপৰে বঢ়িয়া এতিয়া যিসকল মহিলাই 10,000 টকাটো ভাল কামত খৰচ কৰিব তেওঁলোকক অহা বছৰ আমি 25,000 টকা আকৌ দিম আমি 25,000 টকা চৰকাৰৰ পৰা দ্বিতীয় কিস্তি হিচাপে আগবঢ়াম এই 25,000 টকাৰ 12,500 টকা বেংকে দিব 12,500 টকা চৰকাৰে দিব আৰু বেংকক সুদ দিব নালাগে সুদৰ টকাও চৰকাৰে দিব তাৰ পিছত আমি আকৌ পৰীক্ষা কৰিম যে এই 25,000 টকা ভাল কৰি ব্যৱহাৰ হ'ল নে নাই হোৱা যিসকল মহিলাই এই 25,000 টকাও ভাল কৰি খৰচ কৰিব তেওঁলোকক চৰকাৰে আৰু বেংক দুইটাই লগ লাগি আমি আপোনালোকক আৰু 50,000 টকা এগৰাকীকৈ মহিলাক আমি দিয়াৰ ব্যৱস্থা কৰিম তাৰ মানে প্ৰথমতে 10,000 10,000ৰ পৰা 25,000 25,000ৰ পৰা 50,000 এতিয়া ইমান দিনে আমাৰ কংগ্ৰেছৰ মানুহবোৰে কৈ ফুৰিছিল এ ক'ত দিব 10,000 টকা তহঁতক এনে ঘূৰাই ফুৰিছে কৈছিল নে নাই আজি আপোনালোকে কংগ্ৰেছৰ মানুহবিলাকক গৈ ক'ব যে মামাই যদি কথা দিয়ে মামাই কাম কৰি দেখুৱাই আৰু আজি যেনেকে মোৰ মুখেদি মই আপোনালোকক কৈছো যে আজি 10,000 টকা দিলো আৰু 25,000 টকা দিম মানে দিমেই এতিয়া মোৰ কেইটামান পৰামৰ্শ আছে আপোনালোকে ধুনীয়াকৈ শুনিলক আজি আমি 10,000 টকাৰ এখন চেক পাম তাৰ পিছত এই টকাটো আমি কেনেকৈ খৰচ কৰিম তিনিটা নিয়মত আমি এই টকাখিনি খৰচ কৰিব পাৰো 10 গৰাকীৰ গ্ৰুপ আছে যদি 10,000 টকা সকলো মহিলাই গ্ৰুপৰ একাউণ্টত দিয়ে গ্ৰুপত বিজনেছ কৰে বা ব্যৱসায় কৰে টকাটোৰ সৎ ব্যৱহাৰ হ'ব
কোনোবাই ক'ব নহয় আমি গ্ৰুপত নিদিও, আমি নিজে কিবা কৰিম, কোনো আপত্তি নাই। এই 10,000 টকা দি আপোনালোকে ঘৰত তাঁতশালৰ কাম কৰক, গাহৰিৰ কাম কৰক, কুকুৰা পোহক, গাই গৰু পোহক, আপোনালোকে পিঠা পনাৰ ব্যৱসায় কৰক, যি কৰক। মই ব্যৱসায়ত লাভ হ'ব লাগে বুলি কোৱা নাই, মাত্ৰ কৈছো ভাল কামত ব্যৱহাৰ কৰক। ভাল কামত ব্যৱহাৰ কৰিলেই হ'ল। কতো লাভ হ'ব লাগিব, নহ'লে 25,000 টকা নাপাম, সেইটো নহয়। ভাল কামত ব্যৱহাৰ কৰিলেই পিছলৈ আপোনালোকে 25,000 টকাৰ বাবে সিলেকশন হ'ব। কিছুমান মহিলাই মোক সোধে যে মোৰ হাজবেণ্ডৰ এখন দোকান আছে, মোৰ হাজবেণ্ডে সৰু সুৰা ব্যৱসায় কৰে, তাতে মই টকাটো দিব পাৰিম নে নাই? মোৰ তাতো আপত্তি নাই। ঘৰৰ যদি কিবা ব্যৱসায় আছে, সেই ব্যৱসায়ৰ কামত আমি যদি 10,000 টকাটো লগাই দিওঁ, তেতিয়াও আমাৰ আপত্তি নাই। তাৰ মানে গ্ৰুপত দিব পাৰো, নিজে ব্যৱসায় কৰিব পাৰো, নহ'লে আমাৰ স্বামীৰ ব্যৱসায়তো আমি এই টকাটো ব্যৱহাৰ কৰিব পাৰো। তাৰ মানে মাত্ৰ ভাল কামত টকাটো ব্যৱহাৰ কৰিলেই আপোনালোকে ভৱিষ্যতে 25,000 টকা আৰু পৰৱৰ্তী সময়ত আপোনালোকে 50,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব। আমাৰ ASRLMৰ পৰা আৰু NURLMৰ ফালৰ পৰা আপোনালোকক 3 দিনৰ প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰিব। গাঁৱতে আপোনালোকক নিজৰ গাঁৱতে প্ৰশিক্ষণ দিব আৰু আপোনালোকে সুন্দৰ কৰি এই টকাখিনি ব্যৱহাৰ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ মনত আছে 2021 চনৰ ইলেকশ্যনৰ সময়ত আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ। তেতিয়া কংগ্ৰেছৰ মানুহবিলাকে কৈছিলে যে এইবোৰ ইলেকশ্যনৰ কাৰণে দিছে, ইলেকশ্যনৰ পিছত বন্ধ হৈ যাব। অৰুণোদয় বন্ধ নহ'ল। 830 টকাৰ পৰা 1,000, 1,000ৰ পৰা 1250। এইবাৰ গেছৰ চিলিণ্ডাৰৰ নামত আৰু 250 টকা। তাৰ মানে অৰুণোদয় গৈ 1,500 টকা হ'বগৈ। এনেকে যেনেকে মই অৰুণোদয় গছ পুলিডাল ৰুইছিলোঁ আৰু আজি অৰুণোদয় এডাল ডাঙৰ বটবৃক্ষত পৰিৱৰ্তন হ'ল। আজি অৰুণোদয় 36 লাখ মহিলাই লাভ কৰিব 17 ছেপ্টেম্বৰৰ পৰা। তেনেকৈ আজি আমি এই মহিলা উদ্যমিতা আঁচনিৰ যিডাল গছ পুলি ৰুলো, ইয়াক আমি 25,000 আৰু 50,000 টকালৈকে লৈ গৈহে আমি ক্ষান্ত হ'ম। তেতিয়ালৈকে আমি এই আঁচনি চলাই থাকিম। আপোনালোকে মাত্ৰ আশীৰ্বাদ কৰিব। কৰিবনে নাই আশীৰ্বাদ? সৰুকৈ হাত চাপৰি বজাইছে নেকি? আশীৰ্বাদ কৰিবনে নাই? কৰিব সঁচাই। যেতিয়া আপোনালোকে লগত থাকিব, তেতিয়া আমি অৰুণোদয়, মহিলা উদ্যমিতা, নিযুত মইনা, বিনা পইচাত চৰকাৰী চাকৰি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান, আজি আমি যিমান আঁচনিৰ কাম আৰম্ভ কৰিছো, কোনেও আগতে কেতিয়াও কৰিব পৰা নাছিল। আৰু আপোনালোকে আশীৰ্বাদ দিলে আমি আগলৈও এই ধৰণে আপোনালোকক আগবঢ়াই
লৈ গৈ থাকিম শ্ৰদ্ধাৰ ৰাইজ আমাৰ চৰকাৰখনে অসমলৈ শান্তিৰ বাতাবৰণ আনিলে সমৃদ্ধি আনিলে আৰু এই চৰকাৰখনে যেনেকে কথা দিয়ে তেনেকে কথা ৰাখিছে আজি আপোনালোকে চিন্তা কৰক 40 লাখ মহিলাই এই উদ্যমিতা আঁচনি লাভ কৰিব অহা 2-3 মাহৰ ভিতৰত প্ৰত্যেকটো সমষ্টিলৈ আমি যাম আৰু এই উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰিম 40 লাখ মহিলা 10,000 টকৈ টকা দিলে মোক 4,000 কোটি টকা লাগিব আৰু যেতিয়া 25,000 টকা দিম তেতিয়া আমাক 10,000 কোটি টকা আমাক প্ৰয়োজন হ'ব আৰু যেতিয়া 50,000 কৈ আমি টকা দিম তেতিয়া 20,000 কোটি টকা প্ৰয়োজন হ'ব 4,000 10,000 14,000 লগত 20,000 তাৰ মানে সম্পূৰ্ণ আঁচনিখন আমি 34,000 crore আমি খৰচ কৰিব লাগিব আৰু তাৰে প্ৰথম 10,000 টকা খৰচ কৰাৰ বাবে বা আপোনালোকক দিবৰ বাবে আজি আমি ইয়াত সমবেত হৈছো তাৰ লগতে আপোনালোকে হিচাপ কৰক যে প্ৰত্যেক গৰাকী প্ৰত্যেক পৰিয়ালক আমি যেতিয়া অৰুণোদয় আঁচনি দিও তেতিয়াও মাহত আমাক 400 কোটি তাৰ মানে বছৰত আমাক 4,800 কোটি টকাৰ প্ৰয়োজন হয় তাৰ ওপৰত এইবাৰ অৰুণোদয় পৰিয়ালক আমি গেছ কিনিলেও আমি 250 টকা কৰি ৰাজ সাহায্য প্ৰদান কৰিম আমাৰ ছোৱালীবিলাকে যেতিয়া কলেজত পঢ়িব গৈছে হায়াৰ সেকেন্ডাৰীত প্ৰতি মাহত 12,500 প্ৰতি মাহত 1,000 টকা ডিগ্ৰীত 12,500 টকা আৰু হায়াৰ সেকেন্ডাৰীত 2,500 টকা তাৰ উপৰি পিজিত 2,500 টকা তাৰ উপৰিও 1 নৱেম্বৰৰ পৰা আপোনালোকে যেতিয়া ৰেশন কাৰ্ডত চাউল কিনিব বিনা পইচাত চাউল পাব তাৰ লগত আমি আপোনালোকক কম দামত দালিও দিম চেনিও দিম আৰু নিমখো দিয়াৰ আমি ব্যৱস্থা কৰিম তাৰ মানে আজি আপোনালোকে চিন্তা কৰক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দিছে আমি দালি কম দামত দিম নিমখ কম দামত দিম চেনি দিম অৰুণোদয় দিছো মহিলা উদ্যমিতা ছোৱালীক পঢ়িবৰ কাৰণে ছোৱালীৰ পঢ়াৰ দায়িত্ব গেছৰ খৰচ আৰু অহা দিনবিলাকত আমি আপোনালোকৰ কষ্টবিলাক আৰু যাতে কমি গৈ থাকে তাৰ বাবে আমি চেষ্টা কৰি গৈ থাকিম আগতেও চৰকাৰ আছিলে অসমত কোনো চৰকাৰৰ দিনত মহিলাসকলৰ বাবে ইমান কষ্ট আৰু ইমান স্কিম আগতে কোনেও কেতিয়াও লোৱা নাছিলে মই পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাইছো আৰু এটা কথাই কম যে আপোনালোকে আমাক আশীৰ্বাদ দিব আমি যাতে অনাগত দিনতো এনেকৈ আপোনালোকৰ কাৰণে কাম কৰি গৈ থাকিব পাৰিম আজি মাৰ্ঘেৰিটা সমষ্টিত ইমান ধুনীয়াকৈ এই সভাখন আয়োজন কৰা আই মাতৃসকলক পুঁজিৰ যোগান ধৰাৰ
গোটেই ব্যৱস্থাৰ কাৰণে মই মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াক আকৌ এবাৰ ধন্যবাদ জনাইছো। ভাস্কৰ শৰ্মাক ইলেকশ্যনত জিকাবনে নাই? আপোনালোকে ইলেকশ্যনত জিকাবনে নাই? জিকাব। আপোনালোকৰ ঘৰত হাজবেণ্ড আছে, ল'ৰা ছোৱালী আছে, ভোটটো আপোনালোকৰ মতে দিবনে? মহিলাই ক'লে ভোট দিবনে নাই? ঘৰত হাজবেণ্ডৰ মতে ভোট হ'ব নে মহিলাৰ মতে ভোট হ'ব? কাৰ মতে ভোট হ'ব? পাক্কা মহিলাৰ মতে ভোট হ'ব? হ'ব। সকলোৱে ঘৰত বুজাব পাৰিব। বহুত বহুত ধন্যবাদ। এতিয়া মই আপোনালোকে আজি কেনেকে চেকখিনি পাব মই কৈ দিছো। আমি মঞ্চত ভিঅ'সকলৰ হাতত চেকখিনি দিম। ভিঅ'সকলে আত্মসহায়ক গোটৰ সভাপতিসকলৰ হাতত এতিয়াই লগে লগে চেকখিনি দিব আৰু আত্মসহায়ক গোটৰ সভানেত্ৰীয়ে আজিয়ে এতিয়াই ঘৰত যোৱাৰ আগতে লগে লগে চেকখিনি বিতৰণ কৰি দিব। বুজি পাইছে? সকলো যদি কাউণ্টাৰত যায় বহুত ডাঙৰ ভিৰ লাগিব, ৰাতি 6টা-7টা বাজি যাব। সেইকাৰণে আমি সহজতে কৰি দিছো। আমি ষ্টেজত মাতি আনি ভিঅ' বাইদেউৰ হাতত দিম। ভিঅ' বাইদেউই গ্ৰুপৰ সভানেত্ৰীসকলক দিব আৰু সভানেত্ৰীসকলে লগে লগে ইয়াতে আপোনালোকৰ হাতত চেকখিনি বিতৰণ কৰি দিব। ঠিক আছে? হ'ব। এতিয়া কাৰোবাৰ যদি নাম ভুল হয়, চেক লিখোতে ফৰ্মত আপোনালোকে যেনেকে নাম দিছিলে তেনেকে আমি চেক লিখিছো। কিন্তু 2-4টা নাম আপোনালোকে যদি ভুল কৰি লিখিছিলে চেকতো ভুলকৈ আহিব। কোনো চিন্তা কৰিব নালাগে। চেকখিনি আকৌ আপোনালোকে আমাৰ জীৱিকা সখী বাইদেউসকলক দি দিব। আমি 7 দিনৰ ভিতৰত কাৰেকশ্যন কৰি আকৌ আপোনালোকক ঘূৰাই দিম। হ'ব? গোটেইখিনি সুন্দৰভাৱে হ'ব। আপোনালোকে চিন্তা কৰিব নালাগে। আৰু আমি সভা সামৰণি মৰাৰ লগে লগে ধুনীয়াকৈ পুঁজিখিনি বিতৰণ হৈ যাব। পুনৰ এবাৰ আপোনালোকক মই ধন্যবাদ জনালো, অভিনন্দন জনালো আৰু অহাবাৰ যাতে সকলোকে 25,000 টকা দিব পাৰো তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব, নিজেও ভাল কাম কৰিব। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।